মোৰ নাম সোহন হেমব্ৰম। মই আদিবাসী চেঙ্গেল অভিযানৰ অসম ৰাজ্যিক সভাপতি হওঁ, লগতে ৰিচিপশ্যন সমিতিৰ সম্পাদক হওঁ। আজি মই আপোনালোকৰ জৰিয়তেই সমগ্ৰ অসমৰ চাওতাল জনগোষ্ঠী ৰাইজক জনাব বিচাৰোঁ যে আপোনালোকে নিশ্চয় জানে যে আমি চাওতাল জনগোষ্ঠীটো, আমাৰ চাওতালী ভাষাটো যিহেতু 2003 22 ডিচেম্বৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিন্তু অসমৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ নিজস্ব ভাষাৰে বা নিজস্ব লিপিৰে আমি যি আমাৰ শিক্ষা যি সুযোগ পাব লাগিছিল সেইটো দীৰ্ঘদিনীয়া আমি পোৱা নাছিলোঁ। অতিকেই কম দিনৰ ভিতৰত আপোনালোকে জানে যোৱা 19 মে 2023 অসম চৰকাৰে কেবিনেটত আমাৰ এই চাওতালী ভাষা তথা নিজস্ব লিপি যি অলচিকি লিপিৰে আমাক প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত শিক্ষা প্ৰদান কৰাৰ কাৰণে যি সুযোগটো প্ৰদান কৰিছে, ইয়াৰ কাৰণেই আমি অসমৰ সকলো জাতীয় দল সংগঠন তথা অসমত নতুনকৈ গঠন হোৱা AWDC এই তেখেতসকলৰ সহযোগৰ জৰিয়তে আমি এই আমাৰ কুচু গাঁৱৰ লপংগুটু খেলপথাৰত অসম চৰকাৰক বিশেষকৈ ধন্যবাদ জ্ঞাপন অনুষ্ঠান এখন পাতিছোঁ। আৰু এইটো হৈছে তাৰিখটো আমাৰ 30 ছেপ্টেম্বৰ। গতিকে মই অসমৰ সকলো ৰাইজ তথা আই মাতৃ তথা বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দসকল আৰু সমূহ ৰাইজসকলক মই আহ্বান জনাব বিচাৰিম যে উক্ত দিনা আপোনালোকে যাতে এই অনুষ্ঠানত দলে বলে উপস্থিত থাকি মই অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ উক্ত দিনা আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ যিহেতু অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, লগতে আমাৰ উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু দেৱ, লগতে বিভিন্ন মন্ত্ৰীসমূহ উপস্থিত থাকিব আৰু আমাৰ যি আদিবাসী AWDC আছে, AWDCৰ সকলো EM সকল উপস্থিত থাকিব। তাৰ উপৰিও আমাৰ যিহেতু চাওতালী ছিংগাৰ নাম কৰা সিংগাৰ যি আছে আমাৰ চিংৰাই চৰেণ, তেখেতো উক্ত দিনা উপস্থিত থাকিব। ইয়াৰ কাৰণে মই সমূহ ৰাইজক উক্ত দিনা দলে বলে উপস্থিত হোৱাৰ কাৰণে মই ৰিচিপশ্যন সমিতিৰ হৈ তেখেতসকলক মই আহ্বান জনাইছোঁ। 30 তাৰিখে কচু গাঁৱৰ এই লপংগুটু খেলপথাৰত অসম চৰকাৰক ধন্যবাদ দিয়াৰ কাৰণে এখন থেংকছ গিভিং চেৰেমনি প্ৰগ্ৰাম এটা পাতিছে। আৰু এই প্ৰগ্ৰামত বহুতো আলহীসকল আছে, মুখ্য অতিথিৰ পৰা আৰম্ভ কৰি বিশিষ্ট অতিথি সন্মানীয় অতিথিসকল আহিব। আৰু সেই মৰ্মে ময়ো AWDC চেয়াৰমেন হিচাপে ময়ো আজি এই ঠাই পৰিদৰ্শন কৰিবলৈ আহিলোঁ। আৰু ইয়াত যি কাম চলি আছে সেই কামৰো মই অলপ ৰিপৰ্ট ল'লোঁ। যথেষ্ট উদযাপন সমিতিয়ে দিনে ৰাতে কাম কৰি আছে আৰু খুব সম্ভৱ কালিৰ ভিতৰতে সেইটো সম্পূৰ্ণ হৈ উঠিব। আৰু বিশেষভাৱে 30 ছেপ্টেম্বৰ তাৰিখে যি থেংকছ গিভিং চেৰেমনি প্ৰগ্ৰাম ৰখা হৈছে, এইটো হ'ল যোৱা 29 জুলাইত অসম বিধানসভাই যি চাওতালী ভাষাক এটা মান্যতা দিলে, সেইটোৰে উল্লাসিত হৈ সমূহ চাওতালী জনগোষ্ঠীয়ে আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অহা 30 ছেপ্টেম্বৰ তাৰিখে এখন ৰাজহুৱা সভা ইয়াত আয়োজন কৰা হৈছে, য'ৰ পৰা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হ'ব। আৰু ইয়াত আমিও আমাৰ AWDC তৰফৰ পৰা আমিও আছোঁ সহযোগত। আৰু যিহেতু এইটো এটা ঐতিহাসিক বুলি ক'ব লাগিব চাওতাল জনগোষ্ঠীৰ কাৰণে। আৰু বিশেষভাৱে ক'বলৈ যাম যে আমাৰ একৰ্ডৰ এটা দফাত এইটো উল্লেখ আছে যে আমাৰ অসমৰ আদিবাসীসকলৰ যি ভাষাসমূহ আছে সকলো ভাষাকে যাতে চৰকাৰে মান্যতা দিয়ে, সেইটোৰ ওপৰতো আমাৰ একৰ্ডত উল্লেখ কৰা আছে। আৰু গতিকে আমি বিশ্বাস ৰাখিছোঁ বা বিশ্বাস কৰিছোঁ যে প্ৰথম অৱস্থাত চাওতালী ভাষাক মান্যতা প্ৰদান কৰিলে, যাৰ কাৰণে আমিও চৰকাৰক ধন্যবাদ দিছোঁ। আৰু বিশেষভাৱে এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত লৈছে জনগোষ্ঠীটোৰ প্ৰতি আমি ধন্যবাদ তেখেতক জ্ঞাপন কৰিবই লাগিব। আমন্ত্ৰিত অতিথিসকল আছে, নিশ্চয়কৈ এই প্ৰগ্ৰামখন সফল হ'ব বুলি কামনা কৰিছোঁ। আৰু মানুহ আমি আশা কৰিছোঁ কমেও 1 লাখৰ পৰা 1.5 লাখলৈকে। আৰু এইখন প্ৰেছ মিডিয়াৰ যোগেদি ময়ো সমূহ আদিবাসী জনগোষ্ঠীক, চাওতালী জনগোষ্ঠীক আহ্বান জনাম যাতে সেইদিনা দলে দলে আহি এই প্ৰগ্ৰামখন যাতে সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ।